তেন্তে সুপ্ৰভাত দেৱীৰ সজ্জন মোৰ ভাইটি ভণ্টি যোন বাই ভণ্টিসকলে যোনে ভিডিঅ'টো চাই আছে গতিকে সকলোকে ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ যে আকৌ আজি আমাৰ ভিডিঅ'ৰ মুখ্য ব্যক্তিজন হৈছে এইজনা আকৌ এখেতক আজি পেলিবৰ বাবে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে আহক অকণো খন্তেকত পলম নকৰি পিনে ভিডিঅ'টো आइए देखते हैं बैठचंद मजा आएगा মানে কি কম গাইজ এই ব্যক্তিজনক মানে দুদিন পিছে পিছে অকণমান মানে নিদিলে মানে অকণমান মনটো মানে শান্তি নালাগে মানে এখেতে মানে ইমান ধুনীয়া ধুনীয়া মন্তব্য লাইভ আহি পিনে প্ৰেছ কনফাৰেঞ্চত আহি পিনে কয় মানে সেই কথাকেইটাৰ উত্তৰত মানে কিবা এটা নক'লে মানে জীৱতে মানে মানে কিবা মিচিং যেন লাগে তো আহক আজি উত্তৰ প্ৰতি উত্তৰ খেলিবৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰোঁ মই গুগল কৰিলোঁ যে ব্ৰিটিছ চিটিজেনসকলে কি তেল খায় তেতিয়া মই গুগলত দেখিলোঁ যে ব্ৰিটিছ চিটিজেনসকলে অলিভ অইল আৰু ছানফ্লাৱাৰ তেল খায় বাহ মানে স্কিলে আপুনি এটা ক্লেপ ডিজাৰ্ভ কৰে মানে ইমানেই ধুনীয়া ৰিচাৰ্চ কৰিছে পাৰোঁ নাই ঠিকেই কৈছে তেখেতে যে কৈছে ব্ৰিটিছৰ মানুহবিলাকে কি তেল খায় অলিভ অইল নে কি ছানফ্লাৱাৰ তেল যে কথাটো সঁচা মই এবাৰ গুগলত মানে চাৰ্চ কৰি চালোঁ কথাটো সঁচা কিন্তু এইটো কিয় মোক ট্ৰল কৰিলে ময়ো অলপ চিন্তিত হ'লোঁ তেতিয়া মোৰ মনত পৰিলে যে কংগ্ৰেছ দলৰ বৰ্তমানৰ যিগৰাকী সভাপতি অকল কংগ্ৰেছে আপোনাৰ এই মিঠাতেলৰ সস্তীয়া আপোনাৰ আঁচনিখনৰ সমালোচনা কৰা এই লোকসকলেও সমালোচনা কৰিছে लगे मैंने मीठे तेल लगे আমি ঘেউ দি ভাত খাম আলু ভাত দি ভাত খাম দালিও নালাগে আমাক মিঠা অকল কূটনীতি কৰোঁতে আপোনাৰ মাথাকেইটা যদি একেবাৰে গোটেই নোহোৱা হৈ গৈছে তাৰ পিছত যদি অকণমানো যদি আপোনাৰ মাথাত মাল মগজু আছে যদি তেনেহ'লে অকণমান এফালেও লক্ষ্য কৰিব কংগ্ৰেছ দলে কিজানি বিচাৰিছিল যে আমি মিঠাতেল দিব নালাগে ছানফ্লাৱাৰ অথবা অলিভ অইল দিব লাগে নেলাগে আপুনি ছানফ্লাৱাৰ দিব নালাগে অলিভ অইলো দিব নালাগে মিঠাতেলো দিব নালাগে আপুনি জুবিনদাক ন্যায় দিয়ক ন্যায় গোটেই অসমৰ মানুহে বৰ্তমান এইটোৱে বিচাৰিছে আপুনি ছানফ্লাৱাৰ অলিভ অইল সৰিয়হৰ তেল দি পিনে অসমৰ মানুহক উদ্ধাৰ কৰিব নালাগে আমি অলৰেডি সৰিয়হৰ তেলেদিয়ে ভাতৰ চব্জি তৰকাৰী বনাইছোঁ আমি পানী ব্যৱহাৰ কৰা নাই ভাত খাই মোৰ কথা আপোনালোকে লিখি ৰাখক ২৬ এপ্ৰিলত যিদিনাখনেই ভোট গ্ৰহণ হৈ যাব এই এজনো মানুহ জুবিনৰ লগত নাথাকে বেলেগ XYZ দলৰ কথাটো মই ক'বলৈ নাযাওঁ তেওঁলোকে কি কৰে নকৰে সেইটো তেওঁলোকৰ ব্যক্তিগত মেটাৰ কিন্তু আপোনাৰ দৰে এজন নিকৃষ্ট মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ পিছতে ২৬ত ইলেকশ্যন জিকাৰ পিছত এৰিব সেইটো খাটাক আৰু আপুনি কাৰণ জীৱন্তৰ আগত জীৱনটো মানে তেখেতে জীয়াই থাকোঁতে জুবিনদা জীয়াই থাকোঁতে আপুনি যি ধৰণে সমালোচনা কৰিছে দেখা আছে বুজিছেনে অনুৰাগ নাই তেওঁলোকৰ এটাই কথা যে ২৬ৰ ইলেকশ্যনত জুবিনৰ নাম লৈ আমি জিকিব লাগে যোনটো এতিয়া বৰ্তমান আপুনি কৰি আছে জুবিনদাই জীয়াই থাকোঁতে কৈ গৈছিলে পলিটিক্স নকৰিবা বন্ধু এতিয়া আপোনাৰ দৰে কিছুমান নিকৃষ্ট মনৰ কোলা মনৰ মানুহে তেওঁলোকে জুবিনদাৰ নামটো লৈ বৰ্তমান পলিটিক্স কৰি আছে হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে আমিতো ক্লিয়াৰলি চবক এৰেষ্ট কৰি দিলোঁ গতিকে ন্যায় কোনে দিছে বিজেপি চৰকাৰখনে দিছে তাকে আপোনালোকে ক্লিয়াৰলি চবকে এৰেষ্ট কৰি দিলে সকলোকে এৰেষ্ট কৰি আপুনি মানে বৰ্তমান আপুনি এৰেষ্ট কৰাটোকে হয়তো ন্যায় বুলি ভাবি আছে আমাৰ অসমৰ জনসাধাৰণক ইমানেই আপুনি মূৰ্খ বুলি ভাবি দিলে হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে ঠিকেই আপুনি সঁচা কথাই কৈছে আপোনালোকে একচুৱেলি নাটক কৰি আছে এখন বৃহৎ নাটক ৰচনা কৰি আছে নাটক ষড়যন্ত্ৰ কৰি আছে এতিয়ালৈকে গতিকে ন্যায় কোনে দিছে ন্যায় দিছে সেই কালপ্ৰিটকেইটাক এৰেষ্ট কৰি পিনে ইখন জেলৰ পৰা সিখন জেললৈ সিখন জেলৰ পৰা সিখন জেললৈ সিখন জেলৰ পৰা সিখন জেললৈ চিফ্ট কৰি থাকোঁতে আপোনালোকে ন্যায় বুলি ক'লে এনেকুৱা ন্যায়ক মই থু বুলি হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে এইখিনিতে আমাৰ ১২০০ টকীয়া দালালজনৰ এটা প্ৰশ্ন চিধা প্ৰশ্ন আপুনি এই যে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমটো গঠন কৰিছিল তাৰ কোনো এজন সদস্য হ'লেও এতিয়ালৈকে ছিংগাপুৰলৈ গৈ সেই গ্ৰাউণ্ড লেভেলত ইনভেষ্টিগেশ্যন কৰিছেনে বা সেই ছিংগাপুৰৰ পৰা মেডিকেল ৰিপৰ্ট হওক বা তেওঁৰ CCTV ফুটেজ হওক বা ইয়তখনত কি হৈছিল বা যোনটো হোটেলত তেওঁ জুবিনদা ৰৈছিলে তাৰ এতিয়ালৈকে CCTV ফুটেজ পাইছেনে বাৰু এতিয়ালৈকে আই উইটনেছৰ কেতিয়াবা প্ৰুফ লৈছেনে নাই তেন্তে হ'লে ছেকেণ্ড প্ৰশ্নটো হৈছে পাকিস্তানৰ দৰে এখন শত্ৰু দেশত যদি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই SIT পঠাই গৌৰৱ গগৈ মুছলমান হয়নে বাংলাদেশী কি পাকিস্তানী এজেণ্ট হয়নে নহয় যদি সেইটো চাব পাৰে তেনেহ'লে ছিংগাপুৰৰ দেশৰ দৰে এখন মৃত দেশৰ লগত এতিয়ালৈকে পৰা নাই কিয় মানে কাৰ ৰিজনটো কি চিম্পল কথা আপোনালোকে অসমৰ জনসাধাৰণক মুখৰ বনাবলৈ এখন বহুত ডাঙৰ নাটকে ৰচি আছে নাটকে কৰিছে বৰ্তমান আৰু মুখ্য অভিনেতাজন হৈছে আপুনি হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে আমিতো ক্লিয়াৰলি চবক এৰেষ্ট কৰি দিলোঁ গতিকে ন্যায় কোনে দিছে বিজেপি চৰকাৰখনে দিছে গতিকে মই ভাবোঁ যে ৰাইজে আমাক ধন্যবাদো দিব আৰু আমিও আমাৰ দায়িত্ব পালন কৰিম সম্পূৰ্ণ ন্যায় আমি প্ৰদান কৰিম আমি ইমান ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছোঁ
গোটেই ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিয়ক, ন্যায়টো আমিয়ে দি আছোঁ। আজিলৈকে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'ল, সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল, যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল, শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল, অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল। চিম্পল এটা কথা কওঁ শেষত, আপোনালোক সকলোকে যোন লোকে মোৰ বৰ্তমান ভিডিঅ'টো ইয়ালৈকে চাইছে সকলোকে এটা চিম্পল কথা কওঁ ন, এই বৰপেটা বাক্সাত যে যোনটো ঘটনা হৈছে ন, ইয়াৰ সম্পূৰ্ণ জিম্মেদাৰী ন এই হিমন্ত বিশ্ব শৰ্মা। তেখেতে সম্পূৰ্ণ দায়িত্ব ল'ব লাগে একচুৱেলি। তেখেতৰ আজি মূৰ্খামিৰ কাৰণে আজি এই বাক্সাত এনেকুৱা এটা হিংসাত্মক ঘটনা হ'বলৈ পাইছে। বাক্সাৰ ঘটনাটোৰ ওপৰত মই কাইলৈ এটা ডিটেইল ভিডিঅ' বনাই আছোঁ, গতিকে আপোনালোকে এয়াই আৰু আজিলৈ ইমানেই। গতিকে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।